हेलो फ्रेंड्स की खबर निश्चय আপোনালোক ভালে আছে আৰু মই ভালে আছো মই ৰঞ্জু মোৰ আজি ধুনীয়া এটা স্পেশাল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ সন্মুখত আপোনালোকে দেখিছে কোন বহি আছে আৰু আমাৰ সকলোৰে জনপ্ৰিয় ৰং চেনেল বহুত বছৰৰ পৰা তেখেতে কৰি থকা এজন আমাৰ সকলোৰে পৰিচিত জনপ্ৰিয় ডাইৰেক্টৰ সুনয়না ফুকন মহন্ত কিন্তু আমি সকলোৱে মানে তেখেতক চুনে নাবা বুলি মাতো দেই গতিকে সেইকাৰণে আজি তেখেতক মই নিমন্ত্ৰণ জনালো তেখেত আহিলে আৰু এয়া আমাৰ লগত বহি আছে সুনয়না ডাইৰেক্টৰ আৰু তেখেতৰ লগত আমি দুআষাৰমান এনে কথা পাতো তেখেতৰ মনৰ কথা কিছুমান আৰু তেখেতৰ কামৰ অভিজ্ঞতা কিছুমান মই ভাবো এই ব্লগটো থ্ৰুদি তেখেতৰ পৰা আপোনালোকো কিছুমান দিহা পৰামৰ্শ পাব বুলি মই আশা ৰাখিলো আৰু এতিয়া প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো নমস্কাৰ আপুনি যে আহিলে এইখিনি যে মোক সময় দিলে বহুত বহুত আপোনালৈ ধন্যবাদ আৰু আপোনাৰ অকমান পৰিচয়টো কৈ দিয়ক মোৰ নামটো ক'লে ৰঞ্জু সুনয়না ফুকন মহন্ত মই ৰং চেনেলত 2011 চনৰ পৰা জড়িত হৈ আছো আৰু বিভিন্ন ধৰণৰ ধাৰাবাহিক আমি প্ৰচাৰৰ ব্যৱস্থা কৰিছো লগতে পৰিচালনাও কৰিছো আৰু মানে সেইখিনি আৰু মানে পৰিচালনাৰ লগতে জড়িত হৈ আছো কিন্তু মই 2003 চনৰ পৰা জড়িত হৈ আছো আৰু ৰং চেনেল যেটো 9 চনত হৈছিল মই তাত 11 চনৰ পৰা কাম কৰি আছো 11 চনত আপোনাৰ ইনে ফ্যামিলি ব্যাকগ্ৰাউণ্ডটো অকমান কক মোৰ ঘৰ গোলাঘাটত আৰু মোৰ দেউতা মা দাদা ভাইটি আৰু ছোৱালী ময়ে আৰু এতিয়া মোৰ হাজবেণ্ড উজ্জ্বল মহন্ত আৰু এটা ল'ৰা আৰ্ণৱ আকাশ মহন্ত আৰু আপোনালোকে ল'ৰাটো সাগে কপাত দেখিছে দামিনীখন ভালকে কৰিছে ন দেখা পাইছো এটা ল'ৰায়ো মাজে মাজে অকমান ভুমুকি মাৰি এক্টিং কৰে এটা কিহত পঢ়ি আছে এবাৰ ষষ্ঠ শ্ৰেণীলে পাব আৰু ন গতিকে পঢ়িও আছে লগতে এয়া কামৰ লগতে জড়িত হৈ আছে গতিকে বা এতিয়া আপোনাৰ বৰ্তমান কাম কি চলি আছে বৰ্তমান মই এখন ধাৰাবাহিকৰ প্ৰস্তুতিহে হৈ আছে প্ৰি প্ৰডাকচনৰ কাম চলি আছে হয়তো আমি এপ্ৰিলৰ লাষ্ট বা মে মাহত মানে ফ্ল'ৰলে যাম আৰু শুটিং ফ্ল'ৰলে আৰু এতিয়া মানে লাষ্ট মোৰ শেষ হৈছে ৰ'দৰ ফুলখন জানুৱাৰী মাহত সম্প্ৰচাৰ শেষ হৈছিল ৰ'দৰ ফুল আৰু এটা কথা সুধবা আপোনাক মই দেখো মাজে মাজে ময়ো দুই এখন ধাৰাবাহিকত আপোনাক মই লগ পাইছো বাবাৰ হেৰিটো আপুনি আহিছিলে আৰু ভাড়াঘৰখন কৰি থাকোঁতো আহিছিলে আপুনি মই মাজে মাজে দেখো যিবিলাক ধৰক সিৰিয়েল চলি আছে কেতিয়াবা আপুনি তাতো যোৱা দেখো তাতো আপুনি ডাইৰেকচন কৰে কেতিয়াবা কি হয় আমি আমাৰ যেহেতু বহুত কেজন সতীৰ্থখানে পৰিচালক আছে গতিকে সেই পৰিচালকসকলক কেতিয়াবা কিবা কিবি অসুবিধা তেওঁলোক যেতিয়া অনুপস্থিত তেতিয়া ধৰক আমি চেনেলৰ ফালৰ পৰা আমি যাব লাগে আৰু কাৰণ কামটো সিৰিয়েলখনটো চলি থাকিব লাগিব আৰু বাপা আহমেদৰ তাত যে লগ পাইছে তেতিয়া মই প্ৰমোচনটো যেহেতু ৰঙৰ প্ৰমোচনটো চাই আছো সেইকাৰণে তেতিয়া আমি ধাৰাবাহিকখনৰ মানে ৰাইজৰ মাজলৈ নিয়াৰ আগত এটা টক শ্ব' কৰিবৰ কাৰণে গৈছিল হয় মেইনলি আপুনি ৰঙৰ প্ৰমোচনটো চাই আছো ৰঙৰ প্ৰমোচনেল যিখিনি নতুন ধাৰাবাহিক আহে বা চলি থকা ধাৰাবাহিকখিনি আৰু লগতে এজ এ প্ৰডিউচাৰো যিটো আমি আমাৰ কাম আৰু যিটো পৰিচালনা কৰিব লাগে তেতিয়া সেইমতে আমাক যেতিয়া এখন ধাৰাবাহিক মানে মেনেজমেন্টৰ ফালৰ পৰা দিয়ে তেতিয়া আমি কৰিবলৈ যাব লাগে আৰু এইখিনি আৰু এটা কথা জানিব বিচাৰিছো আপুনি ইনহাউসৰ যিবিলাক সিৰিয়েল তাতে প্ৰমোচনৰ কাম কৰে নে বাকি আউটসোৰ্সৰ নহয় আমি মানে ৰং চেনেলত যিখিনি প্ৰগ্ৰাম চলে সেই গুটেখিনি লাগিলে সিৰিয়েলখন আউটসোৰ্সে যেহেতু তাৰ পৰাই আউটসোৰ্সে কৰিলো আমি সেইখন প্ৰমোচন কৰিব লাগে তাৰমানে আমাৰ স্লটখিনি আমি প্ৰমোট কৰিবই লাগে আমি সিৰিয়েল এখন বা ধাৰাবাহিকখন যেতিয়া আমি ৰঙত মানে প্ৰথমতে ধৰক এটা কিবা পাইলট এপিসোড বনাবলৈ যাব লাগে যদি মোৰ ব্লগৰ থ্ৰেডি যদি কোনোবাই তেনেকুৱা মানে কৰিব বিচাৰে সাপোজ ধৰক আউটসোৰ্সৰ কথাই কৈছো কোনোবাই কৰিব বিচাৰে আগ্ৰহী যদি কোনোবা তেনেকুৱা ব্যক্তি আছে যে মোৰ ৰঙত এখন চাওক ৰং বুলি ক'লে সবৰে এটা মনৰ এটা মানে যিমানে বেলেগত কৈ নাথাকক কিয় ৰং বুলি ক'লে মানুহৰ এটা বেলেগ আৰু অকমান আগ্ৰহটো বেলেগ হয় গতিকে কোনোবাই যদি তেনেকে যদি কৰিব বিচাৰে আউটসোৰ্সৰ পৰা গতিকে প্ৰচেছটো কেনেকে ধৰণে ক'লে মানে প্ৰচেছটো মানে কি হৈছে আমাৰ মানে CMD মেম ৰেণিকি ভূঞা শৰ্মা বা আমাৰ যিখিনি মেনেজমেন্টত আমাৰ কৰ্তৃপক্ষ আছে মানে আমাৰ জ্যেষ্ঠসকল আছে যিখিনি দায়িত্বত দিছে তেওঁলোকে কি কৰে প্ৰথমতে কাহিনীটোই হেৰি কৰে বাছনি কৰে কাহিনীটো মানে মেইনলি যদি পছন্দ হয়
সেইমতে তেওঁলোকক কেতিয়াবা যদি নতুন হয়, যদি আউটসোৰ্চৰ পৰিচালকজন নতুন হয় বা প্ৰডিউচাৰজনৰ লগত কোনো কথা নাই, পৰিচালকৰ কামটোহে আমাৰ প্ৰাধান্য দিয়ে। গতিকে যদি ভাল হয় তেতিয়া মানে আগতে আমাৰ যদি ৰঙত কৰা হয়, প্ৰডিউচাৰজন আউটসোৰ্চৰ নতুন, পৰিচালক কিন্তু ৰঙৰ লগত অলৰেডি জড়িত। তেনেকুৱা কৰিলে পাইলটৰ কেতিয়াবা কথাটো আহি নপৰে, পাইলট নবনালেও তেওঁৰ আগৰ কাম যিহেতু দেখিছে সেই তেনেকেও দিয়ে। আৰু নহ'লে কি হয় মানে ষ্টৰিটো যদি পচন্দ হয়, একদম নিউ কামাৰ যদি হয় মানে পৰিচালকজন, লাগিলে বাহিৰত তেওঁৰ যথেষ্ট জনপ্ৰিয়তা নাথাকক কিয়, তথাপিও এটা পাইলট মানে বনাবলৈ কেতিয়াবা দিয়ে। আৰু সেইটো সম্পূৰ্ণ আমাৰ মেডামে সেইটো হেৰি কৰে, নিৰ্বাচন কৰে। হয়, কাহিনীটো তেওঁ যিমান ব্যস্ত হ'লেও কাহিনীটো তেওঁ এবাৰ শুনে। হয়। আৰু মানে এনেকুৱা কথা নাই যে মানে যে চিনাকি বুলিয়ে দিব, সেইটোও কথা নহয়। মানে আমাৰ নতুন বহুত কেইজন পৰিচালকক ইতিমধ্যে কাম দিয়া হৈছে আৰু সেইসকলে ভাল কাম কৰিছে। নতুন বহুত কেইজন মানে ৰঙতে প্ৰথম ধাৰাবাহিক কৰিছে, কিন্তু ভাল কাম কৰিছে, বৰ্তমান এতিয়াও মানে কৰি আছে। আৰু এটা কথা কওঁ, আপোনালোকে যদি এখন পাইলট এপিছড হওক বা এটা কাহিনীৰ কাৰণে যদি আপোনালোকে নিৰ্বাচন কৰে যে কাহিনীটো ভাল হৈছে, তেতিয়া আপোনালোকে ৰঙৰ পৰা এনেকুৱা কিবা ধৰা বন্ধা আছে নেকি যে আমাৰ জনপ্ৰিয় এগৰাকী হিৰইন হ'ব লাগিব বা এজন হিৰো হ'ব লাগিব? কেতিয়াবা কি হয়, সেই এটা আৰ্টিষ্টৰ প্ৰফাইল এটা ৰঙত ছাবমিট কৰিব লাগে। এটা দীঘলীয়া প্ৰচেছ আছে ৰিগাৰ্ডিং মানে আউটচোৰ্চকটো এটা মানে যিহেতু গোটেই প্ৰডাকশ্যন কষ্টটো প্ৰায় দিশে বহন কৰে, গতিকে তেওঁলোকে এভৰি মান্থৰ পিছত তেওঁলোকে যিটো তেওঁলোকৰ পাৰিশ্ৰমিকটো পাব প্ৰতিটো এপিছডৰ। গতিকে সেই এটা প্ৰচেছ, সেইটো ৰঙৰ মেনেজমেণ্টৰ ফালৰ পৰা সেইটো ফ'ল' কৰিবই লাগিব। যেনেকৈ আৰ্টিষ্টখিনি আমাৰ ফালৰ পৰা এপ্ৰুভেল কৰি দিয়া যায়, এপ্ৰুভ এটা প্ৰজেক্ট তেওঁলোকে দিব লাগে সেইমতে। আৰু এনেকুৱাও নহয় যে মানে কিছুমান ৰেণ্ডম কাষ্টিং ল'ব পাৰিব, কিন্তু মেইন প্ৰটাগনিষ্টখিনি চাই দিয়ে। আৰু সেই ধৰক যিটো আপোনাৰ কি ক'লে, আপোনালোকে যিটো আৰ্টিষ্ট আপোনালোকৰ ফালৰ পৰা চাই দিয়া কথা ক'লে, গতিকে সেইকেইজন আৰ্টিষ্ট আপোনালোকে সেইকেইজন নাই তেনেকুৱা কোনো কথা নাই। চাপ'জ এতিয়া বাহিৰতো কাম কৰিব পাৰে। এতিয়া চাপ'জ তুমি এক্টিং কৰা, যদি বোলে কাইলৈ ভনীয়েক এজনী, বায়েক এজনী বা বোলে লিড ছোৱালীজনী, সেইটো কোনো কথা নাই। তাৰমানে যে আমাৰ লগত কিবা যোগাযোগ থাকে, আমি দেখি আছো ন কোনে কেনেকুৱা কাম কৰি আছে, সেইটো দেখা যায়। গতিকে সেই ওপৰত ভিত্তি কৰি আৰু আমাৰ পৰিচালনাৰ যিখন সমিতি, তেওঁলোকে এটা বস্তু চাই যে এই যিহেতু পাইলট আমাক ষ্টৰিটো দি দিয়ে, ষ্টৰিটোৰ ৰিগাৰ্ডিং যিকেইজন প্ৰটাগনিষ্ট হ'ব তেওঁলোকৰ কেৰেক্টাৰৰ যিটো গতি, এইটো এনেকে যাব যে আমি তেতিয়া চাব যে ধৰা 3গৰাকী অভিনেত্ৰী দিলে, জনপ্ৰিয় অভিনেত্ৰী, তেওঁলোকৰ লগত কোনো কথা নাই যে তেওঁলোক আমাৰ ৰঙৰ লগতে কৰি থকা হওক বা বেলেগ চেনেলৰ লগত কৰি থকা হয়। তেওঁলোকৰ কোৱালিটিটোৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোকৰ এক্টিং টেলেণ্টটোৰ ওপৰত। গতিকে যদি ভাবে যে এওঁ ফিট হ'ব, সেইটো কয় আৰু প্ৰিফাৰেঞ্চটো তেখেতক দিবলৈ কয়। কেতিয়াবা হয়তো সময় সাপেক্ষে নিমিলে, কোনোবা থিয়েটাৰতো যায়, তেতিয়া অল্টাৰনেট ছেকেণ্ডগৰাকী নিৰ্বাচনৰ গৰাকী ল'ব লগা হয় আৰু তাৰমানে আপোনাৰ পাইলট এপিছড বনাই অনাৰ পিছতো তাৰমানে তাতো আৰ্টিষ্ট চেঞ্জ হ'ব পাৰে। পাৰে, সেইটো খালি এবাৰ জনাব লাগিব, চেনেলত জনাব লাগিব। কাৰণ এতিয়া অন্য ক্ষেত্ৰতো চেঞ্জ নহয়, কোনোবা যদি থিয়েটাৰত যায় সেইটোতো আগতীয়াকৈ আমি গমেই পাওঁ, কিন্তু তথাপিও কেতিয়াবা কিবা অসুবিধা, ঘৰুৱা অসুবিধাও হ'ব পাৰে, কিবা কাৰণে তেওঁ চিনেমা এখনে পাই গ'ল, সেইকাৰণে এগ্ৰিমেণ্টটো আকৌ যদি তেওঁ কিবা কাৰণে নোৱাৰে, আউটচোৰ্চে সেই বাইণ্ডিংছটো দিব নোৱাৰে, তেতিয়া সেইটো চেনেলৰ লগত আলোচনা কৰিলে সেইটো মিলাই দিয়ে। এতিয়া মানে কি হৈছে, আমাৰ এটা হেৰি বাজিয়ে আছে, আমাৰ প্ৰমো এটা বাজিয়ে আছে। যিহেতু কি হয়, আমাৰ পাৰ্টিকুলাৰ মানে কি হয়, কাহিনীবিলাক সদায় মানে নতুন বুলি নহয়, মানে আমি কেতিয়াবা কিতাপৰো কোনোবা, এতিয়া আমাৰ হৃদয় বিজ্ঞাপনখন চলি আছে, ৰঙত সেইটো এটা আমি সম্পৰীক্ষা চলি থাকে মানে। আৰু ৰং জীৱনৰটো দেখিছিলা চাগে, ৰং জীৱনতো সেই আমি মৌলিক গল্পখিনিক, জনপ্ৰিয় যিখিনি অসমীয়া সাহিত্যৰ, সেইখিনিক প্ৰাধান্য দি কৰা হৈছিলে। এতিয়া শাহু বোৱাৰীটো কাম কৰিছিলা চাগে, শাহু বোৱাৰীটো সেই তেনেকুৱা। এতিয়া ভাড়াঘৰ বৰলাকা, সেই এক্সপেৰিমেণ্ট এটা ৰঙে কৰি থাকে। এতিয়া কি হৈছে, যিহেতু মানে নতুনখিনিৰ মাজত বহুত চিন্তা চৰ্চা বা তেওঁলোকৰ অকণমান এতিয়া যিহেতু আমাৰ গোটেই জীৱনশৈলীটো বেলেগ হৈছে, সেইকাৰণে নতুন ৰাইটাৰ খুব প্ৰাধান্য দিছে তাৰমানে। গতিকে আমাৰ এতিয়া বিচাৰি আছে কাহিনী, কোনোবাই যদি দিব বিচাৰে ৰঙলৈ আহক আপোনালোকৰ কাহিনী, আৰু লগতে চিত্ৰনাট্যকাৰো বিচাৰি আছে। গতিকে কোনোবা যদি লিখিবলৈ আগ্ৰহী, তেওঁলোকেও কিন্তু ৰঙৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ অলৰেডি যিটো প্ৰমো, সেইটো বাজি আছে, চাই পেলাই আপোনালোক আহিব পাৰে, ৰঙৰ অফিচৰ লগত যোগাযোগ কৰিলে হ'ব। আৰু এটা কথা কওঁ, যদি কোনোবা আৰ্টিষ্ট তেনেকুৱা যদি আপোনাৰ থাকে,
নতুন ধৰক আহিব বিচাৰে এক্টিং এটা কৰিব বিচাৰে তেতিয়া তেনেকুৱা আমাৰ ৰঙত এতিয়া ইতিমধ্যে 3বাৰ আমাৰ অডিশ্যন পতা গৈছিলে সেইটো সম্পূৰ্ণ মানে আহিছিলে বহুত আহিছিলে ডিব্ৰুগড়ৰ পৰা আহিছিলে লখিমপুৰ এফালে নলবাৰী গোৱালপাৰা বিভিন্ন জায়গাৰ পৰা অসমৰ আহিছিলে তাৰ পৰা কিন্তু সেইখিনিক লৈ আমি কামো কৰিছিলো মই শকুন্তলাখনত সম্পূৰ্ণ শকুন্তলাৰ যিগৰাকী আছিলে সুকন্যা বৰুৱা তেওঁ নতুন আছিলে তেওঁ অডিশ্যনৰ পৰা অহা নহয় তেওঁক মই সেই আশ্চৰ্য মলয়া বাইদেউ গানটোৰ পৰাই চাই লৈছিলো তাৰ পিছতে হেৰি কি কয় কিন্তু তাত 3জন ল'ৰা মেইনলি তাৰমানে লিড কাষ্টে আৰু মেজৰে আছিলে মই অডিশ্যনৰ পৰা লৈছিলো আৰু কিন্তু তেওঁলোকে খুব ভাল কাম কৰিছিলে আৰু এতিয়াও ফুট গধূলিটো বহুত কেইজন নতুন অভিনেতা অভিনেত্ৰীক ৰাজীৱ বৰঠাকুৰে কাম কৰাই আছে ফুট গধূলিত চলি আছে তেনেকে নতুনক প্ৰাধান্য দিয়া হয় এতিয়া মেঘমল্লাৰলৈ তুমি গৈছিলা মেঘমল্লাৰটো যেটো আমাৰ মেইন প্ৰটাগনিষ্ট হিৰোজনৰ ভাইকটো তেওঁ সেই অডিশ্যনৰ পৰা লোৱা তেনেকে ৰঙত সেইখিনি মানে নতুন উলিয়াবলৈ হেতু মেডামৰো এটা খুব মানে ইচ্ছা আমাক কয় যে নতুন মুখবোৰ সবে চাবলৈ ইচ্ছা কৰে আৰু তেওঁলোকৰ অভিনয় প্ৰতিভাটোক এটা সুযোগ দিছে চেনেল কেইটাই সেইটো আৰু মানে ধৰা থিয়েটাৰ নাটক তাৰ বাদে এতিয়া চেনেলখিনি আমাক অভিনেতা অভিনেত্ৰীৰ লগতে আমাৰ কলা কৌশলীসকলক বহুত সুবিধা দিছে হয় আপোনাৰ জাৰ্নিটো বিষয়ে অকণমান কওক জাৰ্নিটো মানে ধৰা মই এই লাইনটোত কেনেকৈ আহিলো একচুৱেলি মই যেতিয়া গ্ৰেজুৱেশ্যন কৰিছিলো তেতিয়া মই এনে ভাবিছিলো মোৰ মা শিক্ষক মোৰ মানে শিক্ষকতা পেছাটো ভাল লাগে মানে সেইটোতো আৰু শ্ৰদ্ধাৰ এটা মানে পেছা কিন্তু সেই লগত মানে কি হয় মোৰ পটককে খং উঠে মই মানে ভাইটিক পঢ়োতেও মোক খং উঠে আৰু মই তেতিয়া ভাবিছিলো যে মই মানে এইটো চুজ কৰিব নোৱাৰো আৰু তাৰপিছতে তেতিয়া মানে মোৰ এগৰাকী ফ্ৰেণ্ড এটাই মই পাতি থাকো যে আমি অকণমান মানে তেতিয়া আমাৰ দিনত কি হৈছিলে মানে মাষ্টাৰ ডিগ্ৰী কৰিলেও সেই আকৌ ধৰা এটা দীঘলীয়া প্ৰচেছ চাকৰিলৈকে তাৰপিছত মোৰ মানে এনেই তেতিয়াৰ পৰা অকণমান মই লিখা মেলা সৰুৰে পৰাই কৰি আছিলো প্ৰথমতে মই কি কয় তোমাৰ হেৰি প্ৰিণ্ট জাৰ্নেলিজমৰ লগতহে জড়িত হৈ আছিলো মই মানে পেপাৰৰ লগত মই পেপাৰটো কাম কৰিছিলো তাৰপিছত মই জাৰ্নেলিজমৰ কোৰ্চ কৰিবৰ কাৰণে গ্ৰেজুৱেশ্যনৰ পিছত আহিলো ইয়াতে আহি পেলাই তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি কিবা কাৰণে কোৰ্চটো মানে বন্ধ হৈ আছিলে কিবা এটা খেলিমেলি হৈ আছিলে পৰীক্ষাটো হোৱা নাছিলে তেতিয়া মই NEF কলেজ এতিয়া যিটো NEFৰ তেতিয়া আৰম্ভণি হৈছিলে সেই কলেজখন তাতে মই মাছ কমৰ কোৰ্চ কৰিলো প্ৰিণ্ট জাৰ্নেলিজম সেইটো কৰাৰ পিছত সেই ৰিজাল্ট দিয়ালৈকে মই ইয়াতে এনে এটা সৰু কোম্পানীত কাম কৰি আছিলো মানে কো যে ৰিজাল্টটো দিয়ালৈকে ৱেইট কৰাতকে তাৰপিছতে মানে মোৰ এটা খুৰা আছিলে খুৰা লগত এনে পাতো আৰু কেতিয়া যে মই হেৰি কৰো ইয়াতে কোৰ্চটো কৰাৰ পিছতটো পেপাৰতে হয়তো কাম কৰিব লাগিব অকণ ফাৰ্ডাৰ ষ্টাডিৰ কাৰণে কিবা এটা কৰো নেকি তাৰপৰা মাহঁতৰ লগতো তেনেকৈ আলোচনা কৰি মই দিল্লীলৈ গৈ পেলাই ইলেক্ট্ৰনিক জাৰ্নেলিজমত আৰু মানে হেৰি কৰি আহিলো তাৰপিছত আহি পেলাই 2003 পৰা এতিয়া কমিশ্যন প্ৰগ্ৰামবিলাক আৰম্ভ হৈছিলে সেই 2003 পৰা কমিশ্যন প্ৰগ্ৰামৰ লগত কাম কৰি আছিলো তেনেকৈ ৰাজেন ৰাজখোৱাৰ লগত কাম কৰিছিলো জাংদো বডোচাৰ লগত কাম কৰিছিলো তাৰপিছত এই আমাৰ কাকা ভাইটি বুলি কয় তেওঁলোকৰ লগত কাম কৰিছো তেনেকৈ কৰি থাকোঁতে চিম্পলক লগ পালো চিম্পল গগৈ চিম্পলৰ লগত তেনেকৈ কাম কৰিলো তেতিয়া ৰঙত প্ৰথম অনুৰাগ তোমাৰ বাবে বুলি এখন হেৰি হৈছিলে মই চিম্পলৰ লগত সহকাৰী পৰিচালক হিচাপে আছিলো আৰু ফ্ৰেণ্ডছ কৰ্ণাৰ বুলিও এটা প্ৰগ্ৰাম আছিলে সেইটোত অৱশ্যে মই কৰা নাছিলো তাৰপিছতে ৰঙত তেতিয়া প্ৰডিউচাৰ হেৰি হ'ল চাহিন আজমি বৰা আছে ৰঙত চাহিন তাৰপিছতে মানে তেতিয়া সেই তাতে জইন কৰাৰ কথা ওলাল আৰু তাৰপিছতে সেইখন সময়তে চিম্পল মানে সোমাই ল'ব বিচৰা নাছিলে চেনেলত সেইকাৰণে তাৰপিছত চাহিনে সুধিলে যে সুনয়না সোমাবা নেকি মই বোলো তেতিয়া মানে জইন কৰিব পাৰো আৰু তেতিয়ালৈকে মোৰ বিয়া হৈ গৈছে আৰু বিয়া 2007ত হৈছে তাৰপিছত কিন্তু কাম তেনেকৈ তেতিয়া ফ্ৰিলান্সে বহুতে কাম কৰি আছে কাৰণ চেনেল তেতিয়া ৰং 2009ত হৈছেহে গতিকে আমি আৰু মই আজিৰ অসমত কাম কৰিছিলো কৈছো ন প্ৰিণ্ট জাৰ্নেলিজমতে আজিৰ অসমত কাম কৰিছিলো তাৰপৰা লিখা মেলাটো চলি থাকে এতিয়াও মই অসম সাংস্কৃতিক সাংবাদিক সন্থাৰ লগত জড়িত হৈ আছো মই এক্সিকিউটিভ বডিৰো মেম্বাৰ মানে লিখা মেলাটো তেনেকৈ চলাই থাকো তাৰপিছতে যেতিয়া নট হ'ল 11ত বাহিৰৰ পৰা কাম কৰি আছো তাৰপিছতে জইন কৰা কথাকুলত জইন কৰিলো আৰু সেই তাৰপিছত ধৰা এনেকৈ পৰিচালনাৰ ক্ষেত্ৰতে জড়িত হৈ আছো আৰু তাৰপিছত মই পাছ কৰি অহাৰ পিছত নিজে এখন তোমাৰ গান কৰিছিলো 8টামান গান কৰিছিলো বিহুৰ সেই তেনেকৈ আৰু এলবাম আৰু কমিশ্যনৰ প্ৰগ্ৰাম নিজেও পাইছিলো ডিব্ৰুগড় দূৰদৰ্শনত নিজৰ ফালৰ পৰা সেইখিনি কৰিছিলো আৰু ডকুমেণ্টাৰী কাম কৰিছিলো আকৌ আজুৰি কমিউনিকেশ্যন বুলি এটা হেৰি আছিলে তাত এটা নিউজ প্ৰগ্ৰাম দূৰদৰ্শনত বাজিছিলে সাপ্তাহিক খবৰ মানে জাৰ্নেলিজমৰ কামটো তাতো কৰিছিলো মানে বহুত কামৰ লিষ্ট মানে শেষেই নোহোৱা হৈছে ইমান কাম কৰিছে তেখেতে গতিকে কম সময়ত যথেষ্ট কাম কৰিছে বহুত কাম কৰিছে কিন্তু তাৰ ভিতৰত আৰু এটা কথা কওঁ চাওক মানুহৰ এটা যেতিয়া জাৰ্নি এটা ষ্টাৰ্ট হয় বা যেতিয়া আৰম্ভ হয়
মানুহৰ যেতিয়া এটা কাম গতিত এটা কৰি থাকে ন মানুহৰ তাতে বহুত বহুত কিছুমান তিতাও খাব লাগে মিঠাও খাব লাগে তেনেকুৱা ধৰণৰ আপোনাৰ কিবা অভিজ্ঞতা আছে নেকি যদি ক'ব বিচাৰে আপুনি তেতিয়া মানে কি হৈছিলে মানে এতিয়া কি হৈছে মানে এটা কথা কওঁ আমাৰ এতিয়া যিখিনি মানে কাম কৰি আছে পৰিচালনাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন এতিয়া কিন্তু কামৰ পৰিৱেশটো খুব মানে সুচল হৈছে কাম কৰাৰ কাৰণে আমাৰ সময়ত ধৰাচোন মোবাইল নাছিলে মানে তেতিয়া কি হৈছিলে আমি প্ৰত্যেকটো বস্তু খুব খুঁটি নাটিকে আমি মানে পেপাৰ ৱৰ্কটো আমাক বহুত জটিল আছিলে মানে ধৰা কি ইয়েৰিং পিন্ধিছে সেইটো আমি মানে আঁকিয়ে থব লাগে কণ্টিনিউটি কথাটো গম পাইছা তাৰপিছত সেই কাপোৰৰ কালাৰটো এতিয়াতো ফটো এখন মাৰি সিকুৱেন্স নাম্বাৰটো লিখি থৈ দিলে হৈ গ'ল এতিয়া খুব ইজি আৰু তেতিয়া মানে কি হৈছিলে আমি কামটোত খুব মনোযোগ দিছিলো মানে আমি শিকি পেলাই কেনেকে কাৰণ সেইখন সময়ত ধৰাচোন কেনেকে নিজৰ নামটো ধৰা প্ৰথম যেতিয়া সেই সাপ্তাহিক খবৰত নিজৰ নামটো টিভিত আহিছে ধৰা দূৰদৰ্শনত সেইটো এটা ভাল লগা অনুভূতি মানে যে কিবা এটা কৰিছো সেই হেৰিটো হাবিয়াসটো এতিয়া কি হৈছে এতিয়া মানে খুব ইজিলি কিছুমান কাম পাই গৈছে ল'ৰা ছোৱালী বিলাকে যে আমি তেতিয়া মানে পইচা কিমান পাম সেইটো চিন্তাই কৰা নাছিলো মানে ঘৰৰ পৰা এটা পইচা দিয়ে ধৰা চলিবলৈ চলি আছো আৰু কিন্তু এতিয়া আগতে মানে ধৰা মোবাইলৰ বিল দিয়া কথা নাই বা লাইফটো তেতিয়া অলপটো চিম্পল আছিলে মানুহৰ গতিকে সেই পইচা প্ৰথম মই খালি কাম কৰিছিলো ৰাজেন ৰাজখোৱাৰ লগত হেৰি কমিশ্যন প্ৰগ্ৰেমৰ কাম ৰাজেন দা যিহেতু মুম্বাইত কাম কৰি অহা আছিলে ৰাজেন দা খুব ফৰ্মেল মানে প্ৰথম ৰাজেন দাৰ তাত মই এগ্ৰিমেণ্ট দেখিছিলো মানে ৰাজেন দাই মোক 13টা এপিছডৰ যিটো দূৰদৰ্শনৰ কমিশ্যনৰ কাম আছিলে এগ্ৰিমেণ্ট কৰাইছিলে সহকাৰী পৰিচালক হিচাপে আৰু এটা ভাল এমাউণ্ট দিছিলে তেতিয়া মই মানে এমাউণ্টটো দেখি ভাবিছো বা প্ৰথমবাৰ ইমান পইচা পাম আৰু তেতিয়া কিন্তু মোৰ এই ক্যালকুলেশনটো নাছিলে যে 13টা এপিছডত মই 1.5 মাহ 2 মাহ শুটিং কৰিম সেইটো মানে মোৰ আইডিয়াও নাছিলে তাৰপিছত যেতিয়া ধৰা কামটো কৰিলো ভাল লাগিলে আৰু খুব কমফৰ্টেবল এজেন্ডাৰ তাত কাম কৰিবলৈ আৰু তেওঁ মহিলাখিনিক খুব বেছি মানে কেয়াৰ লয় মানে কাম কৰাৰ ক্ষেত্ৰত ৰাতি ড্ৰপিঙৰ ক্ষেত্ৰত আৰু তেওঁ খুব পাংচুৱেল 9টা মানে 9টা আৰু খুব ভাল লাগিছিলে কাম কৰি পিছত ৰাজেন্দ্ৰাই প্ৰজেক্টটো শেষ হোৱাৰ পিছত মুম্বাইলৈ গুচি গ'ল তাৰপিছত বয়ে মই মানে গোটেই পিছৰ পোষ্ট প্ৰডাকশ্যন খিনি কৰি দূৰদৰ্শনত কাম জমা দিছো আৰু এটা তেতিয়া কি হৈছিলে গোটেই ৰাজেন্দ্ৰা সেই হেডেকখিনি বয়ে মই মিলাই পেলাই কৰি দিলো মানে কাৰেকশ্যন অহাৰ পিছতো সেইমতে পইচাও পালে ৰাজেন্দ্ৰাই পিছত আকৌ মোক তেওঁ মুম্বাইৰ পৰা অহাৰ পিছত ঘৰত মাতি নি ভাত পানী খুৱাই আকৌ এটা এমাউণ্ট দিছে গতিকে তাৰমানে সেইখিনি মানুহৰ লগত আৰু সেইবিলাকৰ পৰা বহুত আমি পাংচুৱেলিটিটো খুব শিকিছো আৰু আৰ্টিষ্টক এতিয়াতো ধৰাচোন আৰ্টিষ্টৰ লগতে এতিয়া আৰ্টিষ্টে সেই সন্মানখিনিও নকৰে ধৰা পৰিচালকজনৰ লগত একেলগে বহি থাকে বেয়া কথা এটা ক'বলৈও মানে সংকোচ নকৰে এতিয়া যিটো পৰিৱেশ আমি দেখি আছো কিন্তু তেতিয়া মানে আমি ধৰা পৰিচালকজন যেতিয়া থাকে আমি বহিবলৈও ভয় লগা এতিয়া মানে সেই শ্ৰদ্ধাটো লাহে লাহে হয়তো এইটো সময়ৰ পৰিৱৰ্তন আৰু সেইটো কাৰণেও হ'ব পাৰে সেইখিনি কমি আহিছে কিন্তু আৰু কামটোৰ প্ৰতিও শ্ৰদ্ধাটো আজিকালি কম দেখা হৈছে সেইটো এটা মানে কিন্তু দুখৰ কথা মানে কামটোক শ্ৰদ্ধা কৰিলেহে তুমি কামটোৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিবা হয় মই আপোনাক এইটো কথা মই সুধিম বুলি মই ভাবি আছিলো আপুনি নিজে কোৱাই ভাল হ'ল কাৰণ এজন আৰ্টিষ্ট হওক বা এজন ডাইৰেক্টৰ হওক মানে এজন মানে কেনেকুৱা ধৰণৰ হ'ব লাগে এজন মানে ভাব ধাৰণাবোৰ মানে কেনেকুৱা হ'ব লাগে মানে কি হয় মানে ধৰা আমি নিজে বিভিন্ন বৃত্তিবোৰ বাছনি কৰো ন যে মই এইটো কাম কৰি ভাল পাওঁ সেইটোতো আজিকালি মাক দেউতাকেও ইমান প্ৰেছাৰ নিদিয়ে নিজক এটা হেৰি কৰিব দিয়ে গতিকে যি কামেই নকৰো কাইলৈ ডক্টৰ এজনে যদি ধৰাচোন কামটোত নিজৰ শ্ৰদ্ধা নিদিয়ে আমি ৰোগী হিচাপে গৈ আমি সেই ছেটিছফেকশ্যনটো তেওঁৰ ওচৰত নাপাম গতিকে আমি যেতিয়া অভিনেতা বা অভিনেত্ৰী এজনী বা কাইলৈ মই লাইটৰ ল'ৰাটোৰ কথাও কৈছো আমি যেতিয়া কামত নিয়োগ কৰো যে বা নিয়োগ কৰো মানে কি কাইলৈ ময়ো মোকো ধৰা চেনেলে নিয়োগ কৰিছে ন তাতে গৈ পেলাই যদি মই মোৰ কামটোতকে বেছি ধৰা মই তেওঁ এটা সময় দিয়ে ন সেই সময়টোত চেনেলটোৰ মানিটাৰী বস্তুটো জড়িত হৈ থাকে লগতে ধৰাচোন আমি দায়বদ্ধ হৈ থাকো চেনেলটোৰ প্ৰতি গতিকে অকল চেনেল বুলিয়ে নহয় কাইলৈ যদি তুমি চিনেমা এখনো কোনোবাই কৰিব যায় মোৰ মতে সেই প্ৰডিউচাৰজনৰ ওচৰত দায়বদ্ধ হৈ থাকে যে ভাল কাম এটা কৰো আৰু যদি আমি এটা বস্তু বনাও সেই বস্তুটো এটা নিৰ্মাণ কৰিবলৈ যাওঁ সেই বস্তুটোৰ স্থায়িত্বটো যাতে থাকে গতিকে সেই গুণগত মানদণ্ডটোৰ কাৰণে আমি প্ৰত্যেকে কিন্তু দায়িত্বটো ল'ব লাগে আৰু ধৰা এতিয়া শ্বুটিঙত আমি দেখিছো বহুত ক্ষেত্ৰত ধৰা স্ক্ৰিপ্টটো দিয়া যায় এছিষ্টেণ্টখিনিকো কওঁ বা সকলোৱে তাৰমানে নিজৰ কামটোক শ্ৰদ্ধা দি অকণমানতো ধৰা হেৰি চলি থাকে ন অকণমান যিহেতু আমাৰ হেক্টিক হৈ থাকে আমি 12 ঘণ্টাও কেতিয়াবা শ্বুট কৰোঁ তাৰ মাজত হাঁহি ধেমালি এইখিনি চলি থাকিব লাগিব সেইখিনি আমাৰ এনাৰ্জি বুষ্ট আপ কৰি থাকে কিন্তু সেই মেইন কামটো সদায় মানে হেৰি দিব লাগে এতিয়া স্ক্ৰিপ্টটো দিলে তুমি পঢ়ি তুমি সেই বস্তুখিনি মূৰত লৈ তাৰপিছত তুমি ধেমালি কৰি থাকা ন অনচটত যাতে মই তোমাৰ পৰা অসুবিধা নাপাওঁ সেইটোত সদায় প্ৰাধান্য দিব লাগে আৰু পৰিচালকজনেও যাতে গৈ পেলাই ধৰাচোন তেওঁ মোবাইলতে ব্যস্ত হ'ব নালাগে তেওঁ মানে সেই কামখিনি কেনেকৈ আৰ্টিষ্টৰ পৰা সোনকালে উলিয়াওঁ সেই বস্তুটোত ধ্যান দিব লাগে আৰু তেওঁ মানে
কি দেখুৱাব বিচাৰিছে কাৰণ গোটেই আফটাৰ অল কিন্তু তেওঁহে মানে মেইন মানুহ আৰু এজন আৰ্টিষ্টৰ যেতিয়া ধৰক আপুনি স্পটত যেতিয়া যাব শ্বুটিঙৰ যেতিয়া আপোনাৰ টাইম হ'ব মেকআপটো ল'ব যেতিয়া তেখেতে গেটআপ কৰিব গেটআপ কৰি উঠাৰ পিছত তেখেতে যদি এখন বেলেগ এখন দুনিয়াত থাকে তেতিয়া যেতিয়া আপুনি এটা শ্বট ল'বৰ কাৰণে যেতিয়া মাতিব লগে লগে সেই কেৰেক্টাৰটোৰ ভিতৰত সোমাই যাবলৈ তেখেতৰো অকণমান সময় লাগে মানে সময়টো গুচি যায় গতিকে আমি সকলোৱে মানে কি এজন আৰ্টিষ্টৰ এইখিনি মানে নিজৰ সেইখিনি সাধাৰণ জ্ঞান থাকিব লাগে তেখেতক মাতি আনিছে কিহৰ কাৰণে হয়নে গতিকে আহি যদি তেখেতে সেই সময়খিনি কাৰণ তোমাক আমি কিবা এটা যি নহওক কিবা এটাতো মান্য দিয়েতো তোমাক আমি আনিছো সেই কামটোৰ কাৰণে আহি যদি তুমি এটা বেলেগ হেৰিয়ত থাকা বা সেই কামখিনিৰ লগত তুমি শেষ হোৱাৰ পিছত তুমি যি নকৰা সেইটো কোনো ক'ব লগা নাই কিন্তু সেই সময়খিনিত আমি মানে সেই গুৰুত্ব দিয়াটো মানে ভাল কথা ভাল কৰিব লাগে কাৰণ আমি যেতিয়া এখন স্কুলত যাওঁ বা পঢ়িবলৈ যাওঁ আমি 9টাৰ পৰা আমাৰ ক্লাছ আৰম্ভ হয় আমি 2টা বজালৈকে কিন্তু আমি যদি তাতে উৎপাত কৰি থাকো আমি শিকিম কেনেকে মানুহৰ একচুৱেলি শিকিম বুলি ভাবি মানুহ যাব লাগে আৰু মানে কি হয় প্ৰত্যেকে শিকি থাকে কিন্তু এতিয়া যে আমিও শিকিয়ে আছো কাৰণ কোনো আমি মৃত্যুলৈকে শেষ নহয় আৰু এটা মোৰ অভিজ্ঞতাৰ কথা কওঁ মানে আকাশৰ ঠিকনা বিচাৰি বুলি এখন ধাৰাবাহিক ৰঙত সেইখনত বিজু ফুকন আছিলে আৰু তোমাৰ নিপন গোস্বামী দেৱ আছিলে মানে এটা খুব মানে মোৰ ভাল লগা অভিজ্ঞতা আৰু বিজু ফুকনৰ ৰাজীৱ বৰঠাকুৰৰ পৰিচালনা আছিলে সেইকেইদিন ৰাজীৱদাৰ ৰং বসন্ত উৎসৱ কৰিবলৈ অহাৰ কাৰণে মই তালৈ যাব লগা হৈছিলে মানে তেখেতক যেতিয়া মই শ্বট ল'ম তেতিয়া মোৰ নিজৰে ভয় লাগিছিলে কাৰণ আমি যেতিয়া অভিনয় চাবলৈ শিকিছো তেতিয়াৰ পৰাই ধৰাচোন মানে তেখেতসকলক দেখিছো মানে খুব কেতিয়া তেওঁক লগ পাম তেনেকুৱা এটা হেৰি আছিলে যেতিয়া ধৰা শ্বটটো হ'ল শ্বটটো ললো মানে মোৰ নিজৰো ভয় লাগি আছে কামখিনি কৰোঁতে তাৰপিছত তেখেতে মোক ওচৰলৈ মাতি নি বহাই পেলাই সুধিছে যে সুনয়না তুমি বিচৰাটো পাইছানে মানে এতিয়া সেই সকলে সেই পৰিচালকক সেই মৰ্যাদাটো দিয়ে তাৰমানে মই সেইটো কথা ক'ব খুজিছো গতিকে তাৰমানে তেওঁৰ ক্ষেত্ৰত কিমান অভিজ্ঞ তেওঁ কিমান পৰিপুষ্ট মানে তেওঁৰ বিশাল ব্যক্তিত্বৰ আৰু অভিনয় প্ৰতিভাৰ ওচৰত আমিতো নগণ্য কিন্তু সেই কথাটো যে তেওঁ সুধিছে সেইটো মানে এটা খুব ভাল লগা ডাঙৰ কথা আৰু তেওঁ মানে সেইখিনি সময়ত তেওঁ যে অভিনেতা সেই কথাটো তেওঁ উপলব্ধি কৰিয়ে তাৰমানে ধাৰাবাহিকে হওক বা যিয়েই হওক সেই গোটেই কলাটোত মই পৰিচালক সেইকাৰণে তেওঁ সেই সময়ত সেই কথাখিনি সুধিছিলে এতিয়া তথাপিও বহুতখিনি ধৰা একাডেমিকেলি কোৱালিফাইড নোহোৱা মানুহে খুব ভাল কাম কৰি আছে সৰু ল'ৰাবিলাকে তেওঁলোকে হয়তো ইউটিউবটো চাই বহুত কথা শিকিছে নতুন জেনেৰেশ্যনে যদি এতিয়া আমাৰ কিবা এটা বস্তু চাই খুব ধুনীয়াকে ৰিভিউটো দিব আৰু তেতিয়া আমিও মানি ল'ব লাগিব যে এইখিনিত হয় আমাৰ সেইখিনিত ভুল এটা হৈছে মানে খুব ভাল অডিয়েন্স নতুন যিখিনি আমাৰ নৱপ্ৰজন্ম সেইখিনি কিন্তু খুব ভাল অডিয়েন্স গতিকে আজিকালি মানে কি হৈছে আপোনাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুদি বহুত বস্তু মানে শিকিব পাৰি নিজে ওচৰতে কাষতে লৈ আগত আপোনালোকৰ কেনেকুৱা আছিল গৈ ষ্টাডি কৰিব লগা হৈছিল কামৰ লগত আপোনালোকৰ এক্সপিৰিয়েন্সটো গোটাব লগা হৈছিল এটোত যদি আপোনাৰ ভুল হৈছে নেক্সট এটা কামৰ কাৰণে আপুনি বস্তুটো এক্সপিৰিয়েন্স কৰিব লগা হৈছিল কিন্তু এতিয়া বস্তুটো কি হৈছে আপোনাৰ যোৱাৰ আগতে প্ৰিপাৰেচন কৰি যাব পাৰি মই কেনেকে ধৰণে শ্বট কৰিম বা কেনেকে ধৰণে কি কৰিম কাৰণ এইখিনি ইমান সহজ হৈ গৈছে তাৰমানে কি হৈছে ধৰা মোবাইলটোৱে হওক বা কাইলৈ ডিজিটেল মিডিয়া ডিজিটেলে আমাক গোটেই পৃথিৱীখন ওচৰলৈ আনি দিছে ন কাইলৈ এতিয়া আমাৰ ধাৰাবাহিকখন চাই মোৰ ল'ৰাই যিকেইটা কথা কয় মানে চাবলৈ অকণমান বৰ ফিল কৰে মানে তাতিটো বহুত সৰু ন সিহঁতৰ কাৰণে সেই উপযোগী বস্তুখিনি আমি চেনেলে দিয়া নাই আমাৰ টাৰ্গেট অডিয়েন্সখিনি হয়তো বেলেগ কিন্তু তথাপিও ঘৰত কেতিয়াবা ধৰাচোন সি কিবা কাৰ্টুন এটা বা বেলেগ এটা চাই থাকোঁতে মই যদি চাব খোজো তোমালোকে এনেকেহে বনোৱা সি মানে সেইটো কৈ পেলাই যিকেইটা তোমাৰ পইণ্ট ক'ব সেইকেইটা কিন্তু তুমি নুই কৰিব নোৱাৰা মানে সিহঁতি আজিকালি ইমান ধৰণে নিজকে মানে হেৰি কৰি লৈছে আৰু সিহঁতে ধৰা তাৰক মেহতাও কেতিয়াবা মন গ'লে চাই গতিকে মানে মনোৰঞ্জনৰ বস্তুটো নতুনখিনিয়ে বেলেগ ধৰণে হেৰি কৰিছে আৰু অসমতো বহুত কেইজন নতুন নৱপ্ৰজন্মৰ সৰু ল'ৰাই যি পঢ়ি আছে বহুত ভাল কাম কৰি আছে হয়তো ধৰা তোমাৰ একদম ভাল কেমেৰা লৈ লোৱা নাই কিবা লোৱা নাই টেকনিকেলি কিন্তু তেওঁলোকে সৰু বস্তুৰে ধুনীয়া কাম কৰি আছে মানে বৰ্তমান ধাৰাবাহিক বা চিনেমা কাৰণে মানে কিহত বেছি মানে গুৰুত্ব দিব লাগে আমি ধাৰাবাহিকৰ ক্ষেত্ৰত কিন্তু মই ধৰা যিটো অভিজ্ঞতা আৰু বা নিজে জড়িত থাকি হওক বা ধৰা তোমাৰ এজ এ অডিয়েন্সো তুমি ক'ব পাৰা যিহেতু চেনেলটোৰ লগতে জড়িত হৈ থাকো ধৰা ধাৰাবাহিক বাকী কেইটা চেনেলতো কেনেকুৱা ধৰণৰ চলি থাকে বা আমাৰ নেশ্যনেল কেইটাতো কেনেকুৱা ধৰণৰ চলি থাকে ষ্টাৰ প্লাছে হওক যিয়ে হওক গতিকে চোৱা যায় অকণমান কিন্তু কাহিনীটোৱে মানে মেইন তোমাৰ ধৰা যিটো আমি প্ৰাধান্য সদায় কণ্টেণ্ট তাৰমানে কণ্টেণ্টটোৱে যদি তুমি মানুহৰ হৃদয় চুৱে তেতিয়া মানে বাকীখিনিত আমি
তাৰমানে আগবঢ়াই নিবলৈ বহুত বেছি এটা কষ্ট কৰিব নালাগে কিন্তু কাহিনীখিনিৰ লগত তেওঁলোকে ক'ৰবাত একাত্ম হ'ব পাৰিবই লাগিব তাৰমানে সেইকাৰণে সদায় কি হয় টেলিভিছন মিডিয়াটোৰ কাৰণে আমাৰ কোনখিনি অডিয়েন্স মানে আমাৰ কাৰণে আমাৰ টিআৰপি ৰিলেটেড যেহেতু বস্তুটো কোনখিনি অডিয়েন্সে টিভি চায় সেইকাৰণে আমি কাহিনীখিনি তেনেকুৱা ধৰণে বনালে বেছি ভাল হয় এতিয়া মাইকী মানুহৰ এগৰাকীৰ দুখটোতো সদায় মানে ধৰা আৰু মানে কি হয় এইটো কথা যে মই ক'লো কাহিনীটোৱে মানুহক আকৰ্ষণ কৰিবই লাগিব তাৰমানে কাহিনীটোত যিকেইগৰাকী মানুহ জড়িত থাকে সেই কেইগৰাকী মানুহৰ দুখটো যদি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ যায় দুগৰাকী মানুহ লগ পালে বা তেওঁলোকে নিজকে ইছৰাম কি হ'ব এতিয়া সেই বস্তুটোৱে আৰু কেতিয়াবা কি হয় অনুপ্ৰেৰণাও পায় যে তাই ইমান ষ্ট্ৰাগলিং লাইফ ধৰা উইডো এগৰাকী ষ্টৰী হওক গতিকে সেই নিজক ৰিলেট কৰিব পৰা কাহিনীখিনিহে আমাৰ চাই আৰু আমাৰ যিহেতু টেলিভিছনৰ অডিয়েন্সখিনি মানে তোমাৰ একদম যিখিনি ৰিচ মানুহ তেওঁলোকেতো আমাৰ টেলিভিছনৰ লগত তেওঁলোকে ৱেব ছিৰিজ চাই ধৰা আমাৰ টাৰ্গেট অডিয়েন্সখিনি মিডল ক্লাছ বা লোৱাৰ মিডল ক্লাছ গতিকে টেলিভিছনটো সেইখিনি মানুহে আছে আৰু এতিয়া লাহে লাহেতো একেলগে টিভি চোৱা সময়টো গৈছে হয়নে চবেই ধৰা ইউটিউবত একেলগে গোটেইকেইটা চাই দিয়ে গতিকে মানুহ অকণমান এনেও টিভিটোৰ পৰা মানে হাততে পাই গৈছে ন টিভিটোৰ পৰা অকণ আঁতৰিও গৈছে আগত কি হৈছিলে আগতে ধৰক চিৰিয়েল হওক চিনেমা চলোতে অডিয়েন্সৰ ফিডবেকটো বস্তুটো আমি গম পোৱা নাছিলো কিন্তু এতিয়া বস্তুটো ইমান সহজ হৈ পৰিছে যদি অডিয়েন্সে কোনোবাখিনি জেগাত সেই কমেন্টৰ থ্ৰুৰেদিও ধৰক আমি কিছুমান বস্তু মানে এতিয়া ধৰা আমাৰ ইউটিউবতো বহুতখিনি কমেন্ট আহে চিৰিয়েলৰ সেই ইউটিউবৰ কমেন্টখিনিও পায়ো মানে ধৰা আৰ্টিষ্টখিনিয়ে নিজৰ মাজত সেই আলোচনাটো কৰি থাকে সেইখিনিয়ে হয়তো ক'ৰবাত পজিটিভ হেৰিও যোগাইছে মানে হয় আৰু তাৰ কাৰণে অকণমান মানে সহজ হৈ পৰিছে যে এই কেৰেক্টাৰটো ইমান ধুনীয়াকে এনেকে লৈছে গতিকে আমি আৰু অকণমান এনেকে লৈ যাব পাৰো সেই হেৰিটো থাকে আৰু মানে ধৰা মোবাইল থিয়েটাৰে হওক বা কাইলৈ চিনেমাও হওক এতিয়া মানে চিনেমা ধৰা অসমততো চিনেমা হলৰ কাৰণে কিমান ক্ৰাইচিছ হৈ আছে যিটো চিনেমা হলৰ ক্ষেত্ৰত বাৰু চৰকাৰে পদক্ষেপ লৈ আছে কিন্তু হ'লেও টিভিত যদি ওলাই যায় তুমি এতিয়া চিনেমা 3খনমান কৰা কিন্তু তুমি যদি এখন চিৰিয়েল কৰি চিৰিয়েলখন ধৰা হিট হৈ গৈছে তুমি প্ৰত্যেক গাঁৱে ভূঞে বা তুমি থিয়েটাৰত গ'লে তোমাক তাৰমানে ক'বই আমুক কেৰেক্টাৰটো বুলি সেই টেলিভিছন মিডিয়াটো মানে কি হৈছে হাততে ওচৰতে পোৱা এটা আৰু সেই কেৰেক্টাৰৰ নামটোৱেদিহে মানে মাতে হয়নে কিন্তু প্ৰায় আমি দেখা পাওঁৱে গতিকে তেখেতৰ নামটো অৰিজিনেল নামটো পাহৰি যায় কথা পাতিলো ধৰক তেখেতৰ যিটো প্ৰফেশ্যন আমি সেই বিষয়ে বহুত পাতিলো তেখেতৰ লগত কথা আৰু এতিয়া অকণমান আমি ঘৰুৱা ফালে আহোঁ যিহেতু আপুনি এগৰাকী গৃহিণীও হয়নে গতিকে গোটেই বস্তুবোৰ আপুনি কেনেকে মেনেজ কৰিছে মেনেজ কৰিছোঁ মানে মই ধৰা আমাৰ যৌথ পৰিয়াল ইয়াতে মানে ধৰা আমাৰ 3জন আৰু আমাৰ বৰজনাৰ পৰিয়ালৰ 4জন তেওঁলোকৰ 2টা বাচ্চা আৰু হাজবেণ্ড ৱাইফ গতিকে ধৰা কামখিনি কৰোঁতে একেলগে যিহেতু থাকোঁ বহুত ক্ষেত্ৰত অসুবিধা নহয় আৰু মানে মই এনেই কাম কৰিবলৈ এলাহ নকৰোঁ মানে ধৰা এতিয়াতো ল'ৰা ধৰা 7:30 বাছলৈ যাব লাগে সি জাতীয় বিদ্যালয়ত পঢ়ে মালিগাঁৱৰ পৰা সোনকালে ওলাব লাগে গতিকে 5:30 উঠা হয় উঠি পেলাই যিখিনি ৰাতিপুৱাৰ আহাৰৰ ব্যৱস্থাখিনিতো কৰাই হয় আৰু ভাত পানী বনাই তেহেঁতৰ টিফিন চিফিন বনাই আৰু মানে মই এনেই ঘৰুৱা চাফ চিকুণ কৰি খুব ভাল পাওঁ তাৰমানে এওঁ মোক কৈয়ে থাকে তুমি এনেই এখন জাৰ্নেলিজিম পঢ়ি এইবোৰ কৰিলা তুমি হোটেল মেনেজমেণ্ট পঢ়িব লাগিছিলে তাৰমানে বস্তু এটা ধৰা কিবা বেডশ্বীটখন অকণমান বেকা হৈ আছে মোৰ খুব অশান্তি লাগি থাকে মানে আৰু গৈ পেলাই মই শ্বুটিং লাগিলে 12টাতে শেষ হওক গৈ প্ৰথমতে মানে ৰুমটো সোমালে যদি খেলি মেলি হৈ থাকে বিৰাট খং উঠে সেইখিনি চিজিল কৰি গা পা ধুইহে মানে ধৰা ভাতটো খোৱা যায় তেনেকুৱা হয় আৰু আপুনিতো যিহেতু বাহিৰে বহুত বেছি ব্যস্ত হৈ থাকে আৰু আপুনি এতিয়া নিজেও ক'লে যে মই কেতিয়াবা 12টাতো যাওঁ গতিকে সেইটোৰ কাৰণে হাজবেণ্ডৰ ছাপোৰ্ট কেনেকুৱা পাইছে ছাপোৰ্টটো ভাল মানে এওঁলোকৰ পৰিয়ালটো মানে লিবাৰেল আৰু ভাল আৰু তেওঁ যিহেতু ইভেণ্ট মেনেজমেণ্ট লাইনতে কাম কৰে গতিকে সেই বুজা পৰাটো খুবেই আছে ৰন্ধা বঢ়া ক্ষেত্ৰত মানে আমাৰ গোটেইকেইজনে ৰন্ধা বঢ়াটো কৰিব পাৰে সেইকাৰণে ইমান অসুবিধা নহয় আৰু যিহেতু আপুনিও ব্যস্ত আৰু আপোনাৰ হাজবেণ্ডো যিহেতু ব্যস্ত কেতিয়াবা সময় দিয়াক লৈ মানে দুইজনৰ মাজত কিবা মনোমালিন্য ন মতভেদ মানে কি হয় মানে এওঁ কিন্তু সেই কামটো প্ৰিফাৰেঞ্চ দিয়ে আৰু মানে কামটো যে হ'বই লাগিব কেতিয়াবা খালি কয় তোমালোকৰ যেতিয়াই তেতিয়াই মাতি দিয়া আৰু কেতিয়াবা মানে সেইটো হয় উপায়তো নাই দিয়াচোন খালি শ্বুটিংটো যে দেৰি হয় সেইটো ক্ষেত্ৰত কিন্তু জানে আৰু যে শ্বুটিঙৰ কাৰবাৰ দেখেওতো যে ল'ৰাই কেতিয়াবা অভিনয় কৰিবলৈ গ'লে তেওঁৱেই যায় নানিয়ে ক'বলৈ সেইটোতো দেখা পাই যে একেটা বস্তু কেতিয়াবা লৈয়ে থাকিব লাগে বা লাইটটো কৰোঁতে কিমান দেৰি হয় সেইখিনি বস্তু জানে সেইকাৰণে হেৰি নকৰে
কৰে খালি সেই কেতিয়াবা মই যে সানডে অফটো নলওঁ আৰু ল'ৰা যিহেতু সানডে থাকে মানে শুটিং থাকিলে আমাৰ অফটো কি হয় মই এতিয়া মই সানডে অফ লওঁ আৰু যেতিয়া শুটিং থাকিলে ধৰাচোন আমাৰ মেল মানুহ বহুত কেইজন ল'ৰা মানুহ থাকে ন আৰু দেওবাৰে লৈ ল'লে মানে বেংকটোৰ কাৰণে বহুত বেংক হওক কিবা কিবি অফিচিয়েল কামত দিগদাৰ হয় চবে কয় যে বেলেগ এটা উইকডেজত লওঁ তেতিয়া এওঁ কয় তুমি দেওবাৰটো অফ ল'ব পাৰিলে ভাল আছিলে সেইটো কয় আৰু বাকী অন্য এনেই তেনেকুৱা কথা নাই আৰু নাই আৰু বিহু চিহুত ধৰা সেইখিনি সময় উলিয়াওঁ আৰু বিহু চিহুত পিঠা পনা বনোৱা মই লাগিলে দেৰিলৈকে গৈ হ'লেও বা সেইখিনি বস্তু কিন্তু কৰোঁ মানে বাৰ্থডে হওক বা এনিভাৰ্সাৰি হওক সেইখিনি সময় মিলাওঁ আৰু মিলাওঁ আৰু আণ্ডাৰষ্টেণ্ডিংটো আছে আৰু ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু এনেকৈ কাম কৰি যাওক আৰু মোৰো আশা থাকিল আপোনাৰ লগত কেতিয়াবা আৰু কাম কৰিব পাম বুলি নিশ্চয় বহুত দিনৰ মূৰতো আপোনাক লগ পালোঁ আৰু আপুনি এইখিনি সময় দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিল ধন্যবাদ তোমাকো ভাল লাগিলে মোক এনেকে মাতি আনি ধৰা এনেই আৰু অকণমান তোমাৰ লগত কথা পাতিবলৈ বা মনৰ দুই এটা কথা ক'বলৈ সুবিধা দিলা